নিশ্চয়কৈ ৰাজদীপ আচলতে ক'ব লাগিব ওদালগুৰি 10টা যি পাৰিষদীয় সমষ্টি আছে এই 10টা পাৰিষদীয় সমষ্টি ইতিমধ্যে প্ৰথম ৰাউণ্ডৰ অন্ত প্ৰায় 9টা হৈছে কিন্তু এতিয়ালৈ কিন্তু যিটো মুদৈগুৰি পাৰিষদীয় সমষ্টি সেই মুদৈগুৰি পাৰিষদীয় সমষ্টিটো অতি লেহেমীয়া গতিত আচলতে চলিছে আৰু তেওঁ যিটো সমষ্টি পাৰিষদীয় সমষ্টি এই পাৰিষদীয় যিটো সমষ্টি প্ৰথম ৰাউণ্ডৰ ৰিজাল্টে আহি পৰা নাই বাকী 9টাত যদি আমি চাওঁ প্ৰথম ৰাউণ্ডৰ অন্তত প্ৰায় 5টা যি পাৰিষদীয় সমষ্টি এই 5টা পাৰিষদীয় সমষ্টি আচলতে BPF-এ অগ্ৰগতি লাভ কৰি আছে আৰু ঠিক তেনেধৰণে আচলতে এটা সমষ্টি TNC-ৰ যিটো তেওঁ আগবাঢ়ি আছে আৰু এটা হ'ল আপোনাৰ বিশেষকৈ নতুনকৈ নৱগঠিত এটা ৰাজনৈতিক দল জয় ভাৰত এই জয় ভাৰতে অগ্ৰগতি লাভ কৰি আছে আৰু BJP-য়ে এখনকৈ আসনত অগ্ৰগতি লাভ কৰি আছে আৰু UPPL-এ এখনকৈ আসনত তেখেতসকলে আগবাঢ়ি আছে আৰু এই মুহূৰ্তত আমাৰ হাতত এক খবৰ আহিছে বা তথ্য আহিছে দ্বিতীয় ৰাউণ্ডৰ অন্ত পৰিছে বিশেষকৈ 3টা পাৰিষদীয় সমষ্টিত সেইকেইটা হৈছে আপোনাৰ খৈৰাবাৰী পাৰিষদীয় সমষ্টি তাৰপিছত ধনচিৰি পাৰিষদীয় সমষ্টি আৰু হৰিচিঙা পাৰিষদীয় সমষ্টি আৰু বিশেষকৈ ক'ব লাগিব যিটো খৈৰাবাৰী পাৰিষদীয় সমষ্টিত প্ৰায় লুমচাও দৌমেৰীয়া 531টা ভোটৰ তেখেতে UPPL-ৰ প্ৰাৰ্থী যিগৰাকী আছে তেখেতৰ পৰা 531টা ভোটৰ ব্যৱধানত তেখেতে আগবাঢ়ি আছে আৰু আনহাতে ধনচিৰি যে পাৰিষদীয় পৰিষদ সেই সমষ্টিত আচলতে BPF-ৰ যিগৰাকী প্ৰাৰ্থী তেখেতে আচলতে UPPL-ৰ প্ৰাৰ্থীগৰাকীতকৈ প্ৰায় 1943টা ভোটত তেখেতে আচলতে অগ্ৰগতি লাভ কৰি আছে আৰু আন এটা সমষ্টি হৈছে আপোনাৰ হৰিচিঙা পাৰিষদীয় সমষ্টি এই হৰিচিঙা পাৰিষদীয় সমষ্টিত আচলতে BPF-ৰ প্ৰাৰ্থী তেখেত হৈছে আপোনাৰ ত্ৰিদীপ দৈমাৰী তেখেতে প্ৰায় 2500 ভোটত তেখেতে আচলতে অগ্ৰগতি লাভ কৰি আছে আৰু এনেধৰণে আচলতে পুৱাৰ ভাগৰ পৰা এতিয়া এই 3টা যি পাৰিষদীয় সমষ্টি এই 3টা পাৰিষদীয় সমষ্টিত আচলতে নিৰ্বাচনী দ্বিতীয় ৰাউণ্ডৰ অন্ত পৰিছে আৰু এই যিমান 10টা সমষ্টি আছে এই 10টা সমষ্টিত 12খন টেবুল আছে আৰু 12টা ৰাউণ্ড হ'ব আৰু সেই ধৰণে মোৰ লগত আছে আমাৰ সতীৰ্থ সাংবাদিক যতীন ডেকাৰ ওচৰলৈ যাম আৰু সমগ্ৰ পৰিৱেশ আচলতে জানিম শেহতীয়াভাৱে আচলতে BPF-ৰ যি উত্থান এই উত্থানে আচলতে ক'ব লাগিব ৰাতিপুৱাৰ ভাগৰ পৰা ওদালগুৰিত আচলতে 10টা সমষ্টি চমক প্ৰদৰ্শন কৰিছে তেখেতসকলে কি ক'ব এই মুহূৰ্তত বা কেনেধৰণৰ কি ক'ব লক্ষণীয়ভাৱে ক'ব লাগিব যে ওদালগুৰি জিলাখনৰ যিটো 10টা পৰিষদীয় সমষ্টি আছে ইয়াত আটাইকেইটাতেই প্ৰায় BPF-এ আচলতে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে তেনেধৰণে আপুনি যদি চাই ভৈৰৱকুণ্ডৰ পৰা আহিব লাগিব সেইটো এটা প্ৰায় ত্ৰিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছিল সেই ভৈৰৱকুণ্ড সমষ্টিটোত BPF-এ প্ৰায় 84টা ভোটত অগ্ৰগতি লাভ কৰিছে বিশেষকৈ ৰৌতা সমষ্টিটোত প্ৰথম ৰাউণ্ডৰ অন্তত আৰু ৰৌতা যিটো পৰিষদীয় সমষ্টি এগৰাকী বিধায়ক BPF-ৰ চৰণ বড়ো আৰু প্ৰাক্তন EM নীলোৎ স্বৰ্গীয়াৰীৰ মাজতে তুমুল যুদ্ধখন আৰম্ভ হৈছে তাত BPF-এ 499টা ভোটত অগ্ৰগতি লাভ কৰিছে আৰু লক্ষণীয়ভাৱে ধনচিৰিৰ কথাটো যদি আমি ক'বলগীয়া হয় যথেষ্টভাৱে BPF-এ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ঠিক তেনেদৰে 5 নৈ চেৰফাঙৰ যদি কথা ক'বলগীয়া হয় 5 নৈ চেৰফাঙত আচলতে BPF আৰু BJP অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা নাই যে তেওঁলোকৰ যি নতুন গঠিত দল জয় ভাৰত পাৰ্টীয়ে ইতিমধ্যে 21টা ভোটৰ অগ্ৰগতি লাভ কৰিছে তেনেধৰণে 9 নৈ চেৰফাঙত যদি আমি ক'বলগীয়া যায় তেতিয়াহ'লে 133টা ভোটত আচলতে লক্ষণীয়ভাৱে TMC এই প্ৰথম ৰাউণ্ডৰ অন্তত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে খালিংদুৱাৰত BJP-য়ে লিড লোৱা আৰম্ভ কৰিছে 167টা ভোটত BJP-য়ে ইতিমধ্যে খালিংদুৱাৰৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু খৈৰাবাৰীত আকৰ্ষণীয়ভাৱে BPF-এ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ঠিক তেনেদৰে হৰিচিঙাত প্ৰায় 1542টা ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে BPF আৰু ঠিক তেনেদৰে ভেৰগাঁৱতো যথেষ্টভাৱে যিগৰাকী BPF-ৰ প্ৰাৰ্থীটো অগ্ৰগতি লাভ কৰিছে আৰু লক্ষণীয়ভাৱে মুদৈবাৰীত বৰ্তমানলৈকে প্ৰথম ৰাউণ্ডৰ ভোট গণনা সম্পূৰ্ণ হোৱা নাই আৰু ইতিমধ্যে কিছু পিছতে আমি প্ৰকৃত তথ্য লাভ কৰিব পাৰিম নিশ্চিতভাৱে আচলতে ক'ব লাগিব ৰাজদীপ এই যিটো সমষ্টি এই সমষ্টিটো আমি যদি পূৰ্বতে আচলতে এই সমষ্টিটো UPPL-এ প্ৰায় 5খন আসন তেখেতসকলে দখল কৰিবলৈ সক্ষম হৈছিল আৰু BJP-য়ে 4খন আসনত তেখেতসকলে আচলতে দখল কৰিবলৈ সক্ষম আছিল আৰু সমান্তৰালে যোৱাবেলি যি নিৰ্বাচন হৈছিল এই নিৰ্বাচনত মাত্ৰ এখনেই আসন দখল কৰিবলৈ সক্ষম হৈছিল UPPL-এ সেইখন হৈছে ধনচিৰি কিন্তু লক্ষণীয়ভাৱে এইবাৰ কিন্তু 5টাকৈ সমষ্টিত তেখেতসকলে অগ্ৰগতি লাভ
কৰিছে আৰু শেহতীয়াভাৱে বিশেষকৈ ক'ব লাগিব ওদালগুৰিয়ে আচলতে ওদালগুৰি বিজেপিৰ এটা মূল আচলতে তেওঁলোকৰ আছে আৰু তেনেধৰণে আচলতে ক'ব লাগিব এই সমান্তৰালভাৱে এই ধৰণে আচলতে ক'ব লাগিব যে বিজেপিয়ে এই মুহূৰ্তত যি ধৰণে ইয়াত আশানুৰূপ ফল আচলতে দেখুৱাব লাগিছিল ফাৰ্ষ্ট ৰাউণ্ড বা ছেকেণ্ড ৰাউণ্ডত সেইটো আমি দেখিবলৈ পোৱা নাই আৰু সমান্তৰালভাৱে UPPLে 5খন আসন আচলতে তেখেতসকলে দখলত থকাৰ পিছত কিন্তু আজি BPFৰ যি উত্থান নিশ্চিতভাৱে আচলতে চিন্তিত হ'বলগীয়া বা চমক আচলতে প্ৰদৰ্শন কৰিছে আৰু হাগ্ৰামা মহিলাৰে যেনেধৰণে আচলতে কৈছিল যে অহা 3 তাৰিখে তেখেতে আচলতে শপত গ্ৰহণ কৰিব চৰকাৰ গঠন কৰিব ভোজ ভাতৰ কথা তেখেতে আচলতে সভাত কৈছিল কাৰণ যেতিয়া নেকি আচলতে জুবিনৰ মৃত্যুৰ আগমুহূৰ্তৰ যিখন সভা ওদালগুৰিত অনুষ্ঠিত হৈছিল সেই সভাত ওদালগুৰিবাসীক নিবৰ বাবে তেখেতে AC গাড়ী ধৰি বুলি যি প্ৰচাৰ চৰিছিল তেওঁ আগতেই উমান পাইছিল নেকি যে আচলতে এইবাৰ BPFে চৰকাৰ গঠন কৰিব বা BPFে চৰকাৰ হ'ব এই ধৰণৰ আচলতে তেখেতে আগতীয়াকৈ সেই কথা কৈছিল আৰু এই মুহূৰ্তলৈ যদিও আচলতে এতিয়া প্ৰায় 12 ৰাউণ্ড হ'ব মাত্ৰ 2টা ৰাউণ্ড সমাপ্ত হৈছে যদিও কিন্তু এতিয়া আচলতে BPFে চমক প্ৰদৰ্শন কৰি আছে আৰু এয়া আচলতে ৰাজনীতিক এই পৰিৱেশে আচলতে বিৰাজ কৰিছে কিছু সময় আমি অপেক্ষা কৰিব লাগিব আৰু হয়তো 10 ৰাউণ্ড বাকী আছে এই 10 ৰাউণ্ডৰ অন্তত অৰ্থাৎ 10 ৰাউণ্ডৰ অন্তত কোনো ধৰণে হেৰি কৰিব লাগিব শেহতীয়াভাৱে আৰু এটা আমাৰ মাজত আপডেট আহি পৰিছে মুদৈবুৰীৰ প্ৰথম ৰাউণ্ডৰ ফলাফল ইতিমধ্যে আহিছে মই মোৰ সতীৰ্থ সাংবাদিক আছে মই তেখেতৰ পৰা জানিম নিশ্চিতভাৱে 35 যি নম্বৰ মুদৈবাৰী অপেন চিট আছিলে তাত বিজেপিয়ে লাভ কৰিছে 1564টা ভোট আনহাতে BPFে লাভ কৰিবলৈ সক্ষম হৈছে 2051টা ভোট 2151টা ভোট লাভ কৰিব হৈছে 2151টা ভোট আৰু UPPLে 973টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে আৰু অন্যান্য যি হিমাংশু বুলি এগৰাকী ব্যৱধান আপোনাৰ যথেষ্ট সংখ্যক ব্যৱধান 500তকৈ সৰ্বাধিক ভোটত ব্যৱধানত ইতিমধ্যে BPFে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে বিজেপিৰ দখলত থকা মুদৈবাৰীৰ যি অপেন চিটটি নিশ্চিতভাৱে আচলতে ৰাজনীতি এই মাত্ৰ আচলতে যি মুদৈবুৰী পাৰিষদীয় সমষ্টি এই পাৰিষদীয় সমষ্টিৰ ফলাফল প্ৰথম ৰাউণ্ডৰ আহিছে আৰু এই প্ৰথম ৰাউণ্ডৰ অন্তত যিগৰাকী বিজেপি প্ৰাৰ্থীতকৈ আচলতে BPFৰ প্ৰাৰ্থীয়ে প্ৰায় 600 ভোটৰ তেখেতে অগ্ৰগতি লাভ কৰিছে আৰু বিজেপিৰ বৰ্তমানৰ যিগৰাকী EM পাৰিষদ তেখেত আচলতে দিগন্ত বৰুৱা তেখেতে 600 ভোটত পিছ পৰি আছে আৰু যদি আমি চাওঁ তেতিয়াহ'লে আচলতে প্ৰায় 6খন আসনতে আচলতে বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে দখল মানে আচলতে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু এনেধৰণে আচলতে অপেক্ষা কৰিব লাগিব ঠিক আচলতে প্ৰায় 3 মান বজাৰ ভিতৰত আচলতে সম্পূৰ্ণ ইয়াৰ যিটো পিকচাৰ বা ইয়াৰ যিটো ছবি এই ছবি আচলতে আহিব কোনে আচলতে BTCত এইবাৰ চৰকাৰ গঠন কৰিব আৰু শেহতীয়াভাৱে যিটো আচলতে বৰ্তমান চমক প্ৰদৰ্শন কৰি আছে BPFে আৰু যদি এই ধাৰাই অব্যাহত ৰাখে তেতিয়াহ'লে এককভাৱে আচলতে BPFে চৰকাৰ গঠন কৰিব বুলি আচলতে হেৰি হ'ব কিন্তু আমি সাধাৰণ জনতাৰো এই ক্ষেত্ৰত মতামত ল'বৰ কাৰণে আমি যাম বা জানিম তেখেতসকলে আচলতে BPFৰ নিঃসন্দেহে আমি পৰৱৰ্তী সময়ত আপোনাৰ সেই মন্তব্যবোৰ আমি ৰাইজক দেখুৱাৰ চেষ্টা কৰিম কিন্তু এতিয়ালৈকে যিখন ছবি সেই ছবিখন চাই সেই ছবিখন বুজি এটা কথাই ক'ব পাৰি যে এইবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে BTCৰ ৰাইজে এইবাৰ UPPLৰ সেই 5 বছৰীয়া শাসনত তেওঁলোকে সুখী নহয় তাৰ বাবে BPFক পুনৰবাৰ তেওঁলোকে শাসনৰ গাদীলৈ আনিবৰ বাবে যেন মন মেলিছে তেনেকুৱা এটা দৃশ্যই এতিয়ালৈকে দেখিবলৈ পোৱা গৈছে এতিয়াও গোটেই ছবিখন ধূসৰ যদিও যি বৰ্তমানলৈকে ছবি সেই বৰ্তমানলৈকে দেখা প্ৰেক্ষাপটটোৱে এইটো কথাই কয় যে UPPL আৰু BJPতকৈ BPF যথেষ্ট আগবাঢ়ি আছে বড়োভূমিত